দেশৰ অন্যান্য প্ৰান্তৰ লগতে ভাৰতীয় ৰেড ক্ৰছ ছ'চাইটিৰ ডিব্ৰুগড় জিলা শাখাৰ উদ্যোগত আৰু লগতে ডক্টৰ RKB আইন মহাবিদ্যালয়ৰ যুৱ ৰেড ক্ৰছ সমূহৰ স্বেচ্ছাসেৱী দল আৰু মহাবিদ্যালয়ৰ শিক্ষাগুৰুৰ লগতে অন্যান্য কৰ্মকৰ্তাসকলৰ সক্ৰিয় সহযোগত আন্তৰ্জাতিক খ্যাতিসম্পন্ন যোগাচাৰ্য জগদীশ ভৰালীৰ তত্বাৱধানত আজি ৰেড ক্ৰছ ছ'চাইটিৰ জন্মদাতা জিন হেনৰি ডোনাল্ডৰ 197 বছৰীয়া জন্মজয়ন্তী এক বিস্তৃত কাৰ্যসূচীৰে সম্পন্ন হয়। ছ'চাইটিৰ অধ্যক্ষ ডক্টৰ প্ৰণীত কুমাৰ চৌধুৰীয়ে বন্তি প্ৰজ্বলন কৰি হেনৰি ডোনাল্ডৰ প্ৰতিচ্ছবিত মাল্যাৰ্পণ কৰি শ্ৰদ্ধাঞ্জলি জনায়। আমাৰ ৰাজ্যৰ মুখ্য আকৰ্ষণ আছিলে স্বাস্থ্যৰ প্ৰতি আমাৰ যিটো সজাগতা, সেই সজাগতাটো সম্পূৰ্ণৰূপে মানুহৰ পৰা নাইকিয়া হৈ গৈছে আৰু এই সজাগতাটো আনিবৰ কাৰণে যোগ আচাৰ্য শ্ৰী জগদীশ ভৰালীক আমি নিমন্ত্ৰণ কৰিছিলোঁ। তেখেতে ইয়াত আহি পেলাই আজি আমাক যোগৰ বিষয়ে প্ৰশিক্ষণ দিব আৰু আমাৰ এই কলেজৰ যিমানখিনি ছাত্ৰ ছাত্ৰী আছে প্লাছ আমাৰ ইয়াত যিখিনি কলেজৰ প্ৰবক্তা আৰু বাকী যিখিনি ষ্টাফ আছে গোটেইখিনি মিলি পেলাই তেখেতসকলে আজি ইয়াত এই যোগাভ্যাসটো কৰিব। শ্ৰী জ্যোতিপ্ৰসাদ গানৈ, এই জ্যোতিপ্ৰসাদ গানৈয়ে আজি প্ৰায় 40জন শিক্ষাৰ্থীৰ কাৰণে তেওঁলোকক মানে যোগমেট দান হিচাপে দিছে। তেখেতে ভাবিছে আমাৰ এখন সুস্থ সমাজ আমাক লাগে আৰু সেই হিচাপে তেওঁ দান দিলে। দান দিয়াৰ পিছত আমাৰ সকলোৱে তেখেতক ধন্যবাদ জ্ঞাপন কৰি আমাৰ অনুষ্ঠানটি সমাপন কৰিলোঁ। ডক্টৰ RKB আইন মহাবিদ্যালয়ৰ অধ্যক্ষা ডক্টৰ গৌতমী দত্ত বৰাৰ আদৰণি ভাষণৰ পাছতে ছ'চাইটিৰ এগৰাকী বিশিষ্ট আজীৱন সদস্যা বিশিষ্ট কবি সাহিত্যিক ডক্টৰ কৰবী টেকা হাজৰিকাই জিন হেনৰি ডোনাল্ডৰ জন্মজয়ন্তী আৰু তেখেতৰ কৰ্মৰাজিৰ লগত সংগতি ৰাখি বৰ্তমান আৰু আমাৰ যুৱক যুৱতীসকলে সমাজত কেনেধৰণৰ ভূমিকা ল'ব লাগে তাৰ তাৎপৰ্যপূৰ্ণ দিশটোৰ কথাও দোহাৰে আৰু এনে এক মহৎ কাৰ্যত ভাগ ল'বলৈ সকলোকে আগবাঢ়ি আহিবলৈ অনুৰোধ জনায়। আচলতে আমাৰ এই অনুষ্ঠানটো অনুষ্ঠিত কৰাৰ প্ৰধান লক্ষ্য হৈছে যে যোগাসনৰ যোগেদি আমি স্বাস্থ্য ৰক্ষাত কেনেকৈ সহায় হয় সেইটো আমি সমাজৰ বিভিন্ন শ্ৰেণীৰ মাজলৈ, বিশেষকৈ ছাত্ৰ ছাত্ৰীৰ মাজলৈ লৈ যাব বিচাৰিছোঁ আৰু সেই উদ্দেশ্যেৰে আজি আমাৰ এই অনুষ্ঠানটো অনুষ্ঠিত হৈছে আৰু আমি আশা কৰোঁ যে এই অনুষ্ঠানৰ যোগেদি যিসকল আজি উপস্থিত আছে অনুষ্ঠানতে সকলোৱে উপকৃত হ'ব। ধন্যবাদ। এই সভাত বিশেষভাৱে আমন্ত্ৰিত সমল ব্যক্তি যোগাচাৰ্য জগদীশ ভৰালীয়ে বৰ্তমান পৰিপ্ৰেক্ষিতত যোগাসন আৰু দৈনিক যোগাভ্যাসৰ আৱশ্যকতা আৰু ইয়াৰ উপকাৰিতাৰ বিষয়ে বিতংকৈ বৰ্ণনা কৰে আৰু এক সুস্থ সমাজ গঠনৰ বাবে সকলোকে উঠি অহা যুৱ প্ৰজন্মক একান্ত চিতে মনোনিৱেশ কৰিবলৈ আহ্বান জনায়। ৰেড ক্ৰছ ছ'চাইটিৰ পৃষ্ঠপোষক তথা বিশিষ্ট শিক্ষাবিদ আৰু ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ প্ৰাক্তন উপাচাৰ্য ডক্টৰ কন্দৰ্প কুমাৰ ডেকাই আজিৰ যোগাসনত ভাগ ল'বলৈ অহা সকলো উপস্থিত ছাত্ৰ ছাত্ৰী আৰু অন্যান্য ব্যক্তিসকলক উদ্দেশ্যি যোগাসনৰ উপকাৰিতাৰ ওপৰত এক উদগনিমূলক বক্তব্য দাঙি ধৰে। কানৈ মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যাপিকা চুলতানা হাজৰিকাই আঁতৰা অনুষ্ঠানটিত ৰেড ক্ৰছ ছ'চাইটিৰ সম্পাদক ডক্টৰ পংকজ কুমাৰ চুটিকৰে আন্তৰ্জাতিক খ্যাতিসম্পন্ন ব্যক্তি জগদীশ ভৰালীৰ যোগাচাৰ্য হিচাপে তেখেতৰ ব্যক্তিত্বৰ পৰিচয় দাঙি ধৰে। ৰেড ক্ৰছ ছ'চাইটি আৰু RKB ল' কলেজ গল্ডেন জুবিলিৰ লগত সংগতি ৰাখি দুয়োৰে সহযোগত ইয়াত এটা অনুষ্ঠান পতা হৈছে। ডক্টৰ জিন হেনৰি ডোনাল্ডৰ 197 সংখ্যক জন্মজয়ন্তী উপলক্ষে RKB ল' কলেজৰ যিসকল ৰেড ক্ৰছ ছ'চাইটিৰ শাখাৰ লগত সংযুক্ত ষ্টুডেণ্ট আছে, ছাত্ৰ ছাত্ৰী আছে, তেওঁলোকৰ সৈতে লগ লাগি আমাৰ যোগৰ যি মাষ্টাৰ যোগা বুলি ক'ব পাৰি, তেওঁ হৈছে আচাৰ্য জগদীশ ভৰালী। তেখেত হৈছে বহুতো ইণ্টাৰনেশ্যনেল ফিগাৰ হয়, বহুতো গ'ল্ড মেডেলিষ্টৰ অধিকাৰী হয়। তেওঁ যোগৰ ওপৰত তেওঁ গ'ল্ড মেডেলিষ্ট হয় আৰু তেওঁক আমন্ত্ৰণ কৰি অনা হৈছে আমাৰ এই অনুষ্ঠানটোলৈ। আৰু মই ভাবোঁ আমাৰ মোদী ছাৰে যি যোগৰ এটা বিপ্লৱ আৰম্ভ কৰিলে, সেই বিপ্লৱৰ লগত সংগতি ৰাখি আমাৰ এই অনুষ্ঠানটোৱেও যোগৰ দিশত আগুৱাই যাবৰ কাৰণে এই RKB ল' কলেজৰ ছাত্ৰ ছাত্ৰীসকলক অনুপ্ৰাণিত কৰিব। ধন্যবাদ। ইয়াৰ পাছতে ছ'চাইটিৰ উপপৃষ্ঠপোষক জ্যোতিপ্ৰসাদ গানৈয়ে আজিৰ যোগাসন প্ৰশিক্ষণ শিবিৰ মুকলি কৰে আৰু সকলো প্ৰশিক্ষাৰ্থীক এই কাৰ্যত আন্তৰিকতাৰে মনোনিৱেশ কৰি নিজৰ আৰু সমাজৰ হিত চিন্তা কৰি এক সুস্থ আৰু সবল সমাজ গঢ়ি তুলিবলৈ বিশেষ গুৰুত্ব আৰোপ কৰে।